নমস্কাৰ। আপোনালোক সকলোকে গণতন্ত্ৰ দিৱসৰ বহুত শুভকামনা জনাইছোঁ। গণতন্ত্ৰ দিৱসৰ আৰম্ভণিৰ সন্ধিয়াটোতে অসমৰ কাৰণে এটা ভাল খবৰ আহিলে। মোক দুই এজনে সুধি আছে অসম পুলিচৰ ৰিটেন কেতিয়া হ'ব। মই ভাবোঁ যে ফেব্ৰুৱাৰী মাহ নহ'লে মাৰ্চৰ প্ৰথম ভাগতেই আমি অসম পুলিচৰ কনিষ্টবলসকলৰ পৰীক্ষাৰ ৰিটেন টেষ্টৰ কাম আমি সমাপন কৰিম। আজি বহু সময় আপোনালোকৰ পৰা নলওঁ। আগতে উল্লেখ কৰিছিলোঁ যে আমাৰ হৈ যোৱা এডিআৰই পৰীক্ষাৰ ফলাফলসমূহো আমি ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা আমি মাৰ্চ মাহৰ প্ৰথম সপ্তাহত ঘোষণা কৰিম। গুৰুত্বপূৰ্ণ পৰীক্ষা হৈ যায়। সেয়া হৈছে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ। বহু লোকে মোক সুধিছে যে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ যি পৰীক্ষা হৈ গ'ল, সেই পৰীক্ষাৰ আমি OMR চিট পাম নে নাই, সেই পৰীক্ষাৰো আমাক এনচাৰ কি দিবনে নাই, বা এনচাৰ কিত থকা প্ৰশ্নৰ উত্তৰবিলাকক আমি প্ৰত্যাহ্বান জনাব পাৰিম নে আমি নোৱাৰোঁ। মই অত্যন্ত বিনম্ৰতাৰে সৈতে ক'ম যে চৰকাৰী নিয়োগ পৰীক্ষাত স্বচ্ছতা অনাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ। কেইদিনমান আগতে হৈ যোৱা চাব ইন্সপেক্টৰ পৰীক্ষাৰো OMR আৰু এনচাৰ কীসমূহ ইতিমধ্যে সেৱাই মুকলি কৰি দিছে। হাইস্কুলৰ যি গ্ৰেজুৱেট আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি পোষ্ট গ্ৰেজুৱেট টিচাৰ ৭,০০০ পদৰ বাবে যি পৰীক্ষা হৈ গ'ল, সেই পৰীক্ষাৰো এনচাৰ কি আৰু পদৰ সংখ্যাটো অলপ মোৰ ইফাল সিফাল হ'ব পাৰে, কিন্তু পৰীক্ষাটোৰ আনচাৰ কি আৰু OMR চিটসমূহ পৰীক্ষাৰ্থীসকলে যাতে পায় তাৰ ব্যৱস্থা অহা এসপ্তাহৰ ভিতৰতে সেৱাই কৰি দিব আৰু স্বচ্ছতাৰ ক্ষেত্ৰত আমি ক'তো কম্প্ৰমাইজ নকৰাকৈ আমি আগবাঢ়ি যাম। শ্ৰদ্ধাৰ ৰাইজ।